এই মুহূৰ্তত উপস্থিত আছোঁ শ্যামকানু মহন্তৰ বাসগৃহ সন্মুখত। এই ঘৰটোৱে হৈছে শ্যামকানু মহন্তৰ বাসগৃহ আৰু আপোনালোকে যি প্ৰত্যক্ষ কৰে যি গীতানগৰৰ কাৰ্বি পথ, সেই কাৰ্বি পথত আছে শ্যামকানু মহন্তৰ এই সুউচ্চ অট্টালিকাৰ। আৰু এটা অভিযোগ উত্থাপন হৈছিল শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পাছতেই। গোটেই মৃত্যুৰে ঘটনাৰে অভিযুক্ত হৈ পৰিছিল শ্যামকানু মহন্ত। আৰু এই মুহূৰ্তত শ্যামকানু মহন্তৰ বাসগৃহ সন্মুখত বিভিন্নগৰাকী মহিলা ওলাই আহিছে আৰু সকলোৱে বিচাৰিছে জুবিন গাৰ্গক ন্যায় দিব লাগে। আৰু তাৰ পৰিপ্ৰেক্ষিতত আজি এইদৰে দেখিবলৈ পোৱা গৈছে শ্যামকানু মহন্তৰ বাসগৃহৰ সন্মুখত একত্ৰিত হৈছে এইসকল মহিলা। আৰু সকলোৰে এটাই কথা, জুবিন গাৰ্গক যিকোনো প্ৰকাৰে ন্যায় দিব লাগে। আৰু এনেকুৱা এগৰাকী ব্যক্তি আচলতে এই অঞ্চলত থকাৰ বাবে আমি লজ্জিত অনুভৱ কৰিছোঁ, তেনেকুৱা মন্তব্য কৰাও দেখিবলৈ পোৱা গৈছে ইয়াৰ স্থানীয় মহিলাসকলক। আৰু যি শেহতীয়াভাৱে যিবিলাক ঘটনাৰে শ্যামকানু মহন্তৰ ইতিমধ্যে অভিযুক্ত হৈছে, অভিযোগত ইতিমধ্যে সমগ্ৰ ঘটনাৰে নাম সাঙুৰ খাইছে জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে। আৰু তাৰ পাছতে আজি দেখিবলৈ পোৱা গৈছে শ্যামকানু মহন্তৰ বাসগৃহৰ সন্মুখত এই পৰিৱেশ। আৰু আপোনালোকক দেখাই আছোঁ নিউজ নাওৰ দৰ্শকসকলক সেই দৃশ্য আজি পোনপটীয়াকৈ আমি দেখাই আছোঁ শ্যামকানু মহন্তৰ বাসগৃহৰ সন্মুখৰ পৰা। আমি যেনিয়ে যদি চাওঁ, এইটোৱে হৈছে সেইগৰাকী শ্যামকানু মহন্তৰ সুউচ্চ বাসগৃহ। আৰু এইটোৱে হৈছে, আৰু সকলো ওলাই আহিছে, সকলোৰে এটাই কথা, জুবিন গাৰ্গে যিকোনো প্ৰকাৰে ন্যায় পাব লাগিব। কাৰণ শ্যামকানু মহন্তৰ যি নৰ্থ ইষ্ট ফেষ্টিভেললৈ গৈ শেষ নিশ্বাস ত্যাগ কৰিছিল অসমৰ সকলোৰে আদৰৰ প্ৰিয় শিল্পী জুবিন গাৰ্গে। আৰু তাৰ পাছতেই সমগ্ৰ ঘটনাটোৰ সৈতে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাকে আদি কৰি বহুকেইজনৰ নাম ইতিমধ্যে সমগ্ৰ ঘটনাৰে সাঙুৰ খাই পৰিছে। আৰু তাৰ সত্যতা আইনৰ বিচাৰত ওলাব। কিন্তু তাৰ প্ৰাকখনত দেখিবলৈ পোৱা গৈছে এইদৰে এতিয়া মহিলাসকল ওলাই আহিছে, সকলোৱে এটাই দাবী, জুবিন গাৰ্গক যিকোনো প্ৰকাৰে ন্যায় দিব লাগিব। আৰু এইটো গীতানগৰৰ ঘৰৰ সন্মুখত এতিয়া ওচৰ চুবুৰীয়া আহিছে আৰু সকলোৰে এটাই দাবী, কাৰণ 19 ছেপ্টেম্বৰত যি ছিংগাপুৰত যি সাগৰত কিছু অৱসৰ বিনোদনৰ বাবে যাওঁতেই জুবিন গাৰ্গৰ শেষ নিশ্বাস ত্যাগ কৰিছিল। আৰু তাৰ পাছতেই সমগ্ৰ ঘটনাটোৰ সৈতে শ্যামকানু মহন্তৰ যি নৰ্থ ইষ্ট ফেষ্টিভেল আছিল তালৈ গৈয়ে জুবিন গাৰ্গে শেষ নিশ্বাস ত্যাগ কৰিছিল। আৰু তাৰ পাছতেই গোটেই সমগ্ৰ ঘটনাটোত সকলোৱে জাঙুৰ খাই উঠিছিল, সকলোৱে দাবী কৰিছিল শ্যামকানু মহন্তক যিকোনো প্ৰকাৰে গ্ৰেপ্তাৰ কৰিব লাগে। কাৰণ অভিযোগ উত্থাপন হৈছে শ্যামকানু মহন্তই লৈ গৈ জুবিন গাৰ্গক সেই নৰ্থ ইষ্ট ফেষ্টিভেললৈ লৈ যোৱাৰ বাবে মৃত্যু হ'ল। আৰু তাৰ পাছতেই এতিয়া সমগ্ৰ ৰাজ্যৰ বিভিন্ন স্থানত শ্যামকানু মহন্তৰ বিৰুদ্ধে এজাহাৰ দাখিল হৈছে। আৰু এজাহাৰ দাখিল কৰি ইতিমধ্যে অসম আৰক্ষীয়ে ইতিমধ্যে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ বাবে ইতিমধ্যে সাজু হৈছে। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে সমগ্ৰ ঘটনা CIDক অৰ্পণ কৰিছিল তদন্তৰ বাবে। আৰু তাৰ পাছত দেখিবলৈ পোৱা গৈছিল SIT গঠন কৰিছে ইতিমধ্যে গোটেই সমগ্ৰ ঘটনাটোৰ তদন্তৰ বাবে। আৰু তাৰ মাজতে বহুতে দাবী উঠিছিল শ্যামকানু মহন্ত গোপনে আহি ঘৰত সোমাই আছে। কিন্তু কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছে শ্যামকানু মহন্ত আৰু যিসকল অভিযুক্ত, যিসকলৰ বিৰুদ্ধে ইতিমধ্যে অভিযোগ উঠিছে, তেওঁলোক বৰ্তমানলৈকে ক'ত আছে তাৰ বিশেষ খবৰ নাই বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছে। আৰু তাৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে এতিয়া শ্যামকানু মহন্তৰ বাসগৃহৰ সন্মুখত এইদৰেই স্থানীয় মহিলাসকল ওলাই আহিছে আৰু সকলোৱে শ্যামকানু মহন্তৰ এনে কাৰ্যক গৰিহণা দিয়া দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত তেওঁলোকে এটা কথা কৈছে, এনেকুৱা এগৰাকী ব্যক্তি আমাৰ এই অঞ্চলত থকাত আমি লজ্জিত অনুভৱ কৰিছোঁ। আৰু তেওঁলোকে কৈছে যিকোনো প্ৰকাৰে জুবিন গাৰ্গক ন্যায় দিব লাগিব, জুবিন গাৰ্গক ন্যায় দিব লাগিব, কাৰণ অসমৰ সম্পদ আছিল জুবিন গাৰ্গ। আৰু এইদৰে এতিয়া শ্যামকানু মহন্তৰ এইটো যি বাসগৃহ আছে গীতানগৰৰ কাৰ্বি পথত অৱস্থিত এইটো বাসগৃহ, আপোনালোকে বাসগৃহটো চালেই অনুভৱ কৰিব কিদৰে সাংস্কৃতিক অনুষ্ঠানৰ নামত এক প্ৰকাৰে বেপাৰ চলাই যোৱাৰ অভিযোগ উত্থাপন হৈছিল। আৰু সেই সাংস্কৃতিক বেপাৰ চলোৱাৰ অভিযোগত এতিয়া শ্যামকানু মহন্তই শেহতীয়াভাৱে জুবিন গাৰ্গৰ মৃত্যুৰ
সৈতেও নাম সাঙুৰ খাই পৰা দেখিবলৈ পোৱা গৈছে আৰু এয়া হৈছে গীতানগৰৰ সেই বিশেষ বাসগৃহটো যিটো বাসগৃহত শ্যামকানু মহন্তই বাস কৰে আৰু দেখিবলৈ পোৱা গৈছে আৰু বিভিন্ন থানাত শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাকে আদি কৰি সেই ছিংগাপুৰৰ ভ্ৰমণলৈ যোৱা বহুকেইজনৰ ইতিমধ্যে বিৰুদ্ধে নাম সাঙুৰি এজাহাৰ দাখিল কৰা হৈছে আৰু সমগ্ৰ ঘটনাৰ মুখ্যমন্ত্ৰীয়েও অধিক তৎপৰতাৰে তদন্ত কৰাৰ বাবে আৰক্ষীক নিৰ্দেশ দিছে আৰু যাতে জুবিন গাৰ্গে ন্যায় পায় তাৰ বাবে সকলো প্ৰকাৰে সহযোগ কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীও দায়বদ্ধ আৰু সমগ্ৰ অসমবাসীয়ে দাবী জনাইছে আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰিব লাগে, সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিব লাগে আৰু সমগ্ৰ ঘটনাৰ এতিয়া সত্যতা নিৰূপণ হ'ব আৰক্ষীৰ তদন্তত আৰু অসমবাসী এতিয়া দৃষ্টি নিবদ্ধ থাকিব আৰক্ষীৰ সেই তদন্তৰ ওপৰত আৰু এই মুহূৰ্তত যিহেতু দেখিবলৈ পোৱা গৈছিল 19 ছেপ্টেম্বৰত ছিংগাপুৰত শেষ নিশ্বাস ত্যাগ কৰিছিল প্ৰিয় শিল্পীগৰাকী আৰু তাৰ পাছৰ পৰাই এক প্ৰকাৰে আত্মগোপন কৰি আছে এই সুউচ্চ অট্টালিকাৰ গৰাকী শ্যামকানু মহন্ত আৰু ক'ত আছে সেই কথাৰো বৰ্তমান সময়লৈকে পোহৰলৈ অহা নাই কিন্তু এক প্ৰকাৰে ক'ব লাগিব শ্যামকানু মহন্ত ক'ৰবাত আত্মগোপন কৰি পলাই আছে আচলতে কাৰণ গ্ৰেপ্তাৰৰ ভয়ত শ্যামকানু মহন্তই এই মুহূৰ্তত ক'ৰবাত পলাই থকাৰ অভিযোগ উত্থাপন হৈছে সেই কথা সত্যতা কিছু সময়ৰ প্ৰয়োজন হ'ব আৰু আৰক্ষীৰ তদন্তলৈ আমি ৰ'ব লাগিব কিন্তু এই মুহূৰ্তত শ্যামকানু মহন্তৰ বাসগৃহত এই পৰিৱেশ আমি দেখাই আছোঁ নিউজ নাও দৰ্শকসকলক।